নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনালোকৰ যি 12টা ৰাশি আছে 12টা ৰাশিৰ জাতক বা জাতিকাসকলে কি ৰঙৰ কি কালাৰৰ পাৰ্স বা মানি বেগ তেওঁলোকে ব্যৱহাৰ কৰিলে অত্যন্ত শুভ সেই বিষয়ে মই আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আপোনালোক জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। আৰু এইখিনিতে সৰু এটা অনুৰোধ আপোনালোক সকলোলৈকে, যদিহে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব। তেতিয়াহ'লে মই আৰু উৎসাহিত হৈ, আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে মই উৎসাহিত হ'ম সেইখিনি আৰু বহু বিষয়ৰ ওপৰত আপোনালোকে নজনা নুশুনা বহু বিষয়ৰ জ্যোতিষশাস্ত্ৰ তন্ত্ৰশাস্ত্ৰৰ ওপৰত মই অধ্যয়ন কৰি আপোনালোকৰ কাৰণে, আপোনালোকৰ সুবিধাৰ কাৰণে মই বহু বিষয়ৰ ওপৰত ভিডিঅ'জ বনাই আপোনালোকৰ মাজলৈ মই দিম। গতিকে আহক দেৰি নকৰাকৈ মূল বিষয়লৈ আগবাঢ়ো। এতিয়া মই ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ জাতক বা জাতিকাসকলে কি ৰঙৰ পাৰ্স ব্যৱহাৰ কৰিলে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ। মেষ ৰাশিৰ জাতক বা জাতিকাসকলে মেৰুণ ৰঙৰ নহ'লে আপোনালোকে গোল্ডেন কালাৰৰ পাৰ্স যদি আপোনালোকে ক্ৰয় কৰিব পাৰে অত্যন্ত শুভ। আৰু সেই পাৰ্সটো আপোনালোকে চেষ্টা কৰিব যিমান পাৰে মঙলবাৰ দিনাখন ক্ৰয় কৰিবৰ কাৰণে, অৰ্থাৎ কিনিবৰ কাৰণে। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে আপোনালোকে বগা কালাৰৰ বা গোল্ডেন কালাৰৰ আপোনালোকে পাৰ্স যদি ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ কাৰণে অত্যন্ত শুভ। আৰু সেই পাৰ্সটো আপোনালোকে যিমান পাৰে শুকুৰবাৰ দিনাখন কিনিবৰ কাৰণে চেষ্টা কৰিব। এতিয়া আহিছোঁ মই ৰাশি চক্ৰৰ 3 নম্বৰ ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে আপোনালোকে যদি পাৰে গ্ৰীণ কালাৰৰ পাৰ্স ব্যৱহাৰ কৰিব তেতিয়াহ'লে আপোনালোকৰ কাৰণে অত্যন্ত শুভ। আৰু সেই পাৰ্সটো আপোনালোকে যাতে চেষ্টা কৰে বুধবাৰ দিনাখন ক্ৰয় কৰিবৰ কাৰণে বা কিনিবৰ কাৰণে। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ চতুৰ্থ ৰাশি কৰ্কট ৰাশিৰ যিসকল জাতক বা জাতিকা আছে তেওঁলোকৰ কাৰণে বগা বা হালধীয়া ৰঙৰ পাৰ্স অত্যন্ত শুভ। আৰু সেই পাৰ্সটো আপোনালোকে যাতে পৰাপক্ষত আপোনালোকে সোমবাৰ দিনাখন ক্ৰয় কৰিবৰ কাৰণে চেষ্টা কৰিব। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ পঞ্চম ৰাশি যিটো আমাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক বা জাতিকাসকলে ৰেড কালাৰ, ৰঙা ৰং বা অৰেঞ্জ কালাৰ বা য়েল্ল' কালাৰৰ পাৰ্স তেওঁলোকে ব্যৱহাৰ কৰিলে তেওঁলোকৰ জীৱনত অত্যন্ত শুভ। আৰু সেই পাৰ্সটো তেওঁলোকে চেষ্টা কৰিব আপোনালোকে যিমান পাৰে দেওবাৰ দিনাখন বজাৰৰ পৰা ক্ৰয় কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ ষষ্ঠ ৰাশি 6 নম্বৰ ৰাশি যিটো আমাৰ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে যদি পাৰে আপোনালোকে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে আপোনালোকে গ্ৰীণ কালাৰ সবুজ ৰঙৰ আপোনালোকে বা পাতৰ কালাৰ আপোনালোকে পাৰ্স ব্যৱহাৰ কৰিব। আৰু সেই পাৰ্সটো আপোনালোকে ব্যৱহাৰ কৰা যিদিনা ক্ৰয় কৰিব সেইদিনা যাতে বুধবাৰ হয় সেইটো আপোনালোকে চেষ্টা কৰিব। এতিয়া মই আহিছোঁ সপ্তম ৰাশি ৰাশি চক্ৰৰ যিটো 7 নম্বৰ 7 নম্বৰ ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ জাতক বা জাতিকাসকলে চেষ্টা কৰিব আপোনালোকে বগা ৰঙৰ নতুবা গোল্ডেন কালাৰৰ পাৰ্স কিনিলে আপোনালোকৰ জীৱনত অত্যন্ত শুভ। আৰু সেই পাৰ্সটো আপোনালোকে চেষ্টা কৰিব শুকুৰবাৰ দিনাখন ক্ৰয় কৰিবৰ কাৰণে, অৰ্থাৎ কিনিবৰ কাৰণে। এতিয়া মই আহিছোঁ অষ্টম ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলে যদি পাৰে তেওঁলোকে ৰঙা কালাৰৰ পাৰ্স ব্যৱহাৰ কৰিলে তেওঁলোকৰ জীৱনত অত্যন্ত শুভ দেখা যায়। আৰু সেই পাৰ্সটো আপোনালোকে চেষ্টা কৰিব মঙলবাৰ দিনাখন ক্ৰয় কৰিবৰ কাৰণে বা মঙলবাৰ দিনা কিনিবৰ কাৰণে। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ 9 নম্বৰ ৰাশি ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে তেওঁলোকে যিমান পাৰে হালধীয়া ৰঙৰ অৰ্থাৎ য়েল্ল' কালাৰৰ যদি পাৰ্স বা হোৱাইট কালাৰৰ পাৰ্স তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু সেই পাৰ্সটো যাতে তেওঁলোকে বৃহস্পতিবাৰ দিনাখন ক্ৰয় কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ জীৱনত অত্যন্ত শুভ। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ 10 নম্বৰ ৰাশি যিটো আমাৰ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে তেওঁলোকে যদি ব্লেক কালাৰ বা ব্লু কালাৰৰ পাৰ্স তেওঁলোকে ক্ৰয় কৰিব পাৰে আৰু সেই বাৰটো যাতে শনিবাৰ হয় তেতিয়াহ'লে তেওঁলোকৰ জীৱনত অত্যন্ত শুভ বুলি মনা হয় জ্যোতিষ শাস্ত্ৰ মতে। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ একাদশ ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলেও যদি তেওঁলোকে ব্লু কালাৰ বা ব্লেক কালাৰ বা নেভি ব্লু তেনেকুৱা কালাৰৰ পাৰ্স যদি তেওঁলোকে ক্ৰয় কৰিব পাৰে আৰু সেইটো যাতে শনিবাৰ হয় তেওঁলোকে সেই বাৰত পাৰ্সটো কিনিলে তেওঁলোকৰ জীৱনত অত্যন্ত শুভ। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ 12 নম্বৰ ৰাশি যিটো মীন ৰাশি শেষৰ ৰাশি। সেই মীন ৰাশিৰ জাতক বা জাতিকাসকলে যদি তেওঁলোকে পাৰে তেওঁলোকে য়েল্ল' ৰঙৰ নতুবা হোৱাইট ৰঙৰ নতুবা অফ হোৱাইট কালাৰৰ যদি পাৰ্স ক্ৰয় কৰিব পাৰে আৰু সেই বাৰটো যাতে বৃহস্পতিবাৰ হয় তেতিয়াহ'লে মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণেও অত্যন্ত শুভ হিচাপে মনা হয়।
গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়েই আৰু আপোনালোকক পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ ইমানতে শেষৰবাৰ আপোনালোকক আৰু এবাৰ মই অনুৰোধ কৰিছোঁ যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব যদি সেইটো মোৰ কোনো ধৰণৰ বিজনেছ বা তেনেকুৱা প্ৰফেশ্যন যে তেনেকুৱা একো নাই মোৰ এইটো হবি হয় মই হবি হিচাপে কাম কৰোঁ পেশ্যন হিচাপে কাম কৰোঁ মোক অকণমান আপোনালোকে উৎসাহ দিব এইখিনিয়ে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা